শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যে নকল্প আহন্ত বিনাই নাই 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 আমার পরম গুরু রাম তাহান্ত বিনাই নাই 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 আমার পরম গুরু। প্ৰণাম প্ৰভুসকল, আজি পুনৰবাৰ মোৰ হৰিদৰ্শন চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আমি ক'বলৈ ওলাইছোঁ অস্বস্থামাৰ শিৰোমণি কথা। এৰা মৰা মৰা নিগদতি হুত শুনিও হও নক প্ৰমুখে ৰিকি যতেক আৱে পৰীক্ষিত নিপতিৰ যত্ম তোমাত কহো প্ৰতুক জয়খানি ভাৰতে সমৰ কৰিল মৰিল বীৰ মস্ত অষ্টাদশ যিটো ঐক্যহীনী হেনা অন্য অন্য গৈল অস্ত অযুত প্ৰমত্ত হস্তিৰ বিক্ৰম বীৰকুধৰ মহাবীৰ ভাঙ্গিল গধাৰ দুষ্মহ প্ৰহাৰে কুৰু কুৰু নিপতিৰ কৌৰৱ ৰাজাৰ প্ৰীতি সাধু বুলি অস্বস্থমা মহামানী পাঞ্চালীৰ পঞ্চ পুত্ৰৰ হীৰক কাটিয়া যোগাইলা আনি বংশছেদ দেখি দুখে দুৰ্যোধনে দ্ৰোণীক পাৰিলা গালি কধৰটি মাৰিবে মোকে ভীমে বুলি মাৰিলা মাথা আপালি। হে প্ৰভুসকল, ইয়াত মহামানী সুতদেৱে সৌনক প্ৰমুখে ঋষিসকলক কৈছে পৰীক্ষিত ৰজাজনৰ যত্ন কেনেধৰণে হৈছিলে এই কথা সুত মহামানী সুতদেৱে সৌনক প্ৰমুখে ঋষিসকলক ক'বলৈ ওলাইছে। আৰু ইয়াত আগতে কৈছে কুৰুক্ষেত্ৰ মহাভাৰত ৰণাঙ্গন যুদ্ধ, তাৰ যুদ্ধৰ শেষতে মহাৰাজ পৰীক্ষিতৰ জন্ম হৈছে। সেইকাৰণে আগতে মহামুনি সুতদেৱে ইয়াত কৈছে যে জয়খানি ভাৰতে সমৰ কৰিল মৰিল বীৰ সমস্ত অষ্টাদশ ইটো ঐক্যহনী সেনা অন্য অন্য গৈল অস্ত
যিমান মহাভাৰতত বীৰ বীৰাংগন আছিলে, সহস্ৰ সহস্ৰ বীৰ, সকলোবোৰ নিমিষতে মৃত্যু হৈ গৈছিল। যেনে ধৰক মহাভাৰতৰ যুদ্ধত যিমান ভিৰ আছিল, ধপ ধপকৈ যেনেকে খেৰৰ জুই জ্বলি পেলাই হঠাতে নুমাই যায়, ঠিক তেনেধৰণে মহাভাৰতৰ যিমান বীৰ বীৰাংগন আছিলে, পাণ্ডৱৰ হাতত নিমিষতে চব মৃত্যু। এই কথাকে মহামানৱ বুদ্ধদেৱে খেৰৰ জুইৰ লগত তুলনা কৰিছে। হে প্ৰভুসকল, আমাৰ সকলো থাকিব পাৰে, সকলো ধন সম্পদ বল বুদ্ধি থাকিব পাৰে, কিন্তু প্ৰভু ভগৱন্তৰ কৃপা যদি নহয়, তেতিয়াহ'লে সকলো আমাৰ খেৰৰ জুইৰ নিচিনা হৈ যায় বুলি কৈছে। এইটো মহাভাৰতৰ জ্ঞান, ভাগৱতৰ জ্ঞান আমাক সেইটোৱে দেখাইছে। কৈছে অযুত প্ৰমত্ত হস্তিৰ বিক্ৰম বীৰকুটৰ মহাবীৰ। বীৰকুটৰ মানে ভীমসেনক কৈছে। ভীমসেনৰ অযুত হাতীৰ, হাজাৰ হাজাৰ হাতীৰ বল আছিল। এই বুলি কৈছে ভাঙ্গিল গদাৰ দুষ্ম প্ৰহাৰে উৰু কুৰু নিপতি। উৰু কুৰু মানে কৌৰৱৰ নিপতি দুৰ্যোধনৰ উৰু গদাৰ কোবৰ ভীমসেনে ভাঙিলে বুলি কৈছে। হে প্ৰভুসকল, পাণ্ডৱৰ ইমান শক্তিশালী কেনেধৰণে হৈছে? কৰ পৰা পাণ্ডৱে ইমান শক্তিশালী শক্তি পালে? ভাবকচোন। সেইকাৰণে ইয়াত কৈছে প্ৰভু ভগৱন্তৰ কৃপা যদি নহয়, আমাৰ সহস্ৰ ধন সম্পদ থাকিব লাগে, সকলো বিজুলী চমকৰ দৰে মানে নাইকিয়া হৈ যায়। কৌৰৱসকলৰ কি নাছিলে? কৰ্ণৰ যেনেধৰণে বাণ আছিল, কোনে ৰক্ষা কৰিব পাৰে? পিতামহ ভীষ্মৰ যি ধৰণে পাশুপাত বাণ আছিল, কোনে ৰক্ষা কৰে? কিন্তু কৌৰৱৰ পন্থাত প্ৰভু ভগৱন্ত ঈশ্বৰ কৃষ্ণ নাছিলে, পাণ্ডৱৰ পন্থতে আছিল। কাৰণ কেলে আগতে আমি আলোচনা কৰিছো, প্ৰভু ভগৱন্ত তেওঁ নিজে আৰ্তকাম, তেওঁ গুণাতী, কোনো গুণযুক্ত তেওঁক বান্ধি ৰাখিব নোৱাৰে, কোনো কামতো তেওঁ বান্ধি ৰাখিব নোৱাৰে। ভকতিৰ বলেহে বন্দন কৰে। সেইকাৰণে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আমাক বৰগীতত গাই দেখুৱাইছে, যাহে চৰণ ৰেণু যোগীও নপায়, ভকতিৰ বলেহে বন্দন খায়। ভগৱন্তৰ চৰণৰ ৰেণু একনিকা ধূলিখনা, তেনেকুৱা চৰণৰ ৰেণু পাবলৈ যুগ যুগান্তৰ যোগীসকলে পাব নোৱাৰে বুলি কৈছে। কিন্তু ভকতিৰ বলেহে বন্দন খায়। সেইকাৰণে পাণ্ডৱসকলে ভকতি কৰিছিলে প্ৰভু ভগৱন্ত। সেইকাৰণে তেওঁলোক সহস্ৰ সহস্ৰ বীৰ, কৌৰৱৰ বীৰ থাকিলেও পাণ্ডৱসকলে নিমিষতে নিপাত কৰিব পাৰিছিল। প্ৰভু ভগৱন্তক ভকতিৰ বলেহে বান্ধিব পাৰে। সেইকাৰণে আমাক ভকতি কৰিবলৈ দিছে। প্ৰভু ভগৱন্তক কোনেও মানে বান্ধিব নোৱাৰে, অৰ্থাৎ তেওঁ আৰ্তকাম আৰু তেওঁ গুণাতী। সেইকাৰণে প্ৰভু ভগৱন্তক পাবলৈ আমি ভকতি কৰিব লাগে। মহাপুৰুষ গুৰুজনাই বাৰে বাৰে বৰগীতত আমাক চিনাই দিছে,
যাহে চৰণৰেনো যোগীও নাপায়, ভকতি বলেহে বন্ধ নাখায়। হে প্ৰভু হ'ব, পাণ্ডৱৰ দৃষ্টিতে ভগৱান শ্ৰীকৃষ্ণক ঈশ্বৰ দৃশ্য দেখিছে। ভগৱান শ্ৰীকৃষ্ণক চবেই দেখিছে, নহয়নে বাৰু? কিছুমান দৃষ্টিত সাধাৰণ গোৱালা। শিশুপালেতো দেখিলেই ভগৱান শ্ৰীকৃষ্ণক গালি দিয়ে। তোৰ নিচিনা গোৱালা, গোৱাল, সাধাৰণ তোমাৰ লেখীয়া বুলি অহস্ৰ গালি দিয়ে। কৌৰৱৰ দৃষ্টিত সাধাৰণ মানৱ, সাধাৰণ কৃষ্ণ, গৰু গোৱাল, মাখন চোৰ, এই বুলি সহস্ৰ গালি পাৰে কৌৰৱৰ দৃষ্টিত। কিন্তু পাণ্ডৱসকলৰ দৃষ্টিতহে কৃষ্ণক ভগৱান দেখিলে, পৰম পুৰুষ দেখিলে। সেইকাৰণে আজিৰ সমাজতো প্ৰভুসকল, আমাৰ নামৰ অপৰাধতো আছে হৰি ভকতক নিন্দা কৰা, প্ৰভু ভগৱন্তকো নিন্দা কৰা বুলি কৈছে। গুৰু নিন্দা কৰিব নাপায়, হৰি ভকতক নিন্দা কৰিব নাপায়। হৰি ভকতক আজিৰ দৃষ্টিটো সাধাৰণ আমুক তামুক বাচক অ'ত ত'ত ঘূৰি ফুৰে, তেওঁ কোন, সাধাৰণ বুলি বিভিন্ন ধৰণৰ বিভিন্ন সমস্যাত গালি গালাজ কৰি থাকে। কিন্তু কিছুমান দৃষ্টিত ভকতকে ঈশ্বৰ দেখে। সেইকাৰণে প্ৰভুসকল, আজি আমি ইয়াতে জানিব পাৰিছো যে প্ৰভু ভগৱন্তক চবেই দেখিছে, কিন্তু চবৰ দৃষ্টিত কৃষ্ণ ঈশ্বৰ নহয়। কিন্তু পাণ্ডৱৰ দৃষ্টিতে ভগৱান শ্ৰীকৃষ্ণই ঈশ্বৰ। তে প্ৰভুসকল, আজিলৈ ইমানতে মোৰ ভিডিঅ'টি সমাপন কৰিছোঁ। আৰু পুনৰ পিছৰ বাৰত অশ্বস্থামাৰ শিৰোমণি কথা, অশ্বস্থামাৰ শিৰৰ মণি কেনেকৈ কাটি নিলে, ইয়াৰ আমি পিছত কৃষ্ণ।